মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দনৰ অধ্যায় ৯ স্বাস্থ্য আৰু সু অভ্যাসৰ পাঠ ২ জ্ঞানী ল'ৰা। প্ৰথমতে আমি কবিতাটো পঢ়ি লওঁ। আনৰ অহিত চিন্তা নকৰে যিজন, নকয় যি অসত্য বা অপ্ৰিয় বচন, দুখ এৰি আনৰ যি গুণকেহে ধৰে, নিজৰ দেখিলে দোষ পৰিত্যাগ কৰে। সজ আলোচনাতহে মন যাৰ ৰয়, বিনয় বচনে কথা সকলোকে কয়। শুনিলে নিজৰ নিন্দা আনৰ মুখত, উভতি নাপাৰে গালি খঙৰ কোবত। পিতৃ-মাতৃ আজ্ঞাবাণী কৰে শিৰোগত, সৰ্বদাই কৰে কাম সাধু মনোমত। পৰদ্ৰব্য দেখি কৰে লোভ সম্বৰণ, নিতে নিতে শিকে এনে ভদ্ৰ আচৰণ। জ্ঞানী ল'ৰা বুলি তাক কয় সৰ্বজন, তেনে ল'ৰা সকলোৰে নয়ন ৰঞ্জন। কবিতাটো নিশ্চয় তোমালোকে বুজি পাইছা। যিজন ল'ৰাই আনৰ অহিত চিন্তা নকৰে, আনৰ বেয়া চিন্তা নকৰে, অসত্য বা অপ্ৰিয় কথা নকয়, দোষ এৰি পেলাই গুণটোহে লয়, আনৰ দোষবোৰ নাচায়, কি গুণ আছে সেইটোহে চায়, আৰু নিজৰ যিখিনি দোষ থাকে সেইখিনিও ত্যাগ কৰে। সজ আলোচনাতহে মন যাৰ ৰয়, যি সজ আলোচনাহে কৰে। বিনয় বচন সদায় নম্ৰ, বিনয়, খুব অমায়িকভাৱে কথা বতৰা কয়, আৰু নিজৰ নিন্দা যদি বেলেগে কৰাও শুনিলে নিজৰ নিন্দা আনৰ মুখত কিন্তু উভতি পেলাই খঙত গালি নাপাৰে। পিতৃ-মাতৃ আজ্ঞাবাণী, পিতৃ-মাতৃৰ কথা সদায় শুনে, পিতৃ-মাতৃৰ আজ্ঞাবাণী কৰে শিৰোগত, সৰ্বদাই কৰে কাম সাধু মনোমত, আৰু সদায় সাধুৰ দৰে নিচিনা কাম কৰে। লোকৰ বস্তু দেখি, লোকৰ দ্ৰব্য দেখি লোভ নকৰে, লোভ সম্বৰণ কৰে। নিতে নিতে শিকে এনে ভদ্ৰ আচৰণ, আৰু তেনেকুৱা সদায় ভদ্ৰ আচৰণে শিকি যায়। তেনেকুৱা ল'ৰাকে কয় জ্ঞানী ল'ৰা বুলি সকলোৱে কয়। তেনে ল'ৰা সকলোৰে নয়ন ৰঞ্জন, আৰু তেনে ল'ৰাক দেখি সকলোৰে ভাল লাগে। নয়ন ৰঞ্জন মানে আনন্দ লাগে। এতিয়া চোৱা, আলোচনা কৰা আৰু লিখোৱা। খঙৰ কোবত কি কৰিব নালাগে। ইয়াত প্ৰশ্নটো লিখা আছে, খঙৰ কোবত উভতি গালি পাৰিব নালাগে। আমাৰ খং উঠিলে বোলে কাৰোবাক পটককৈ গালি পাৰি দিব নালাগে। কিহৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে? পৰদ্ৰব্যৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে, আনৰ বস্তুৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে। হ'ব। আমি কেনেধৰণৰ আচৰণ শিকিব লাগে? আমি অসত্য বা অপ্ৰিয় বচন ক'ব নালাগে, সকলোকে বিনয়েৰে কথা ক'ব লাগে, আৰু খঙত একো নাভাবি গালি পাৰিব নালাগে। আমি এনেকুৱা ধৰণৰ আচৰণ শিকিব লাগে। আমি কাৰ মনোমত কাম কৰিব লাগে? আমি সাধুৰ মনোমত কাম কৰিব লাগে। হ'ব। তাৰপিছত তোমালোকে কবিতাটো চাই পেলাই মন কৰিবা যে কবিতাটোত 14টাকৈ শাৰী আছে, 14টা শাৰী আছে, আৰু প্ৰত্যেকটো শাৰীতে 14টাকৈ আখৰ আছে। পিছলৈ তোমালোকে পঢ়িলে পাবা এনেকুৱা কবিতাক চতুৰ্দশপদী কবিতা বা চনেট বুলি কয়, সেইটো পিছত পাবা। আৰু পদ্যটোত জন্য আখৰটো, যুক্তাক্ষৰটো কেইবাৰ ব্যৱহাৰ হৈছে তোমালোকে এইটো হিচাপ কৰি চাবা। ইয়াত 3বাৰ পাইছোঁ। তাৰপিছত এইটো চোৱা, 3 নম্বৰ, জ্ঞানী ল'ৰাই কি কৰে বুলি কৈছে? অসত্য কথা কয়, এইটো নহয়। পৰদ্ৰব্য লোভ কৰে, এইটো নহয়। আনৰ গুণ এৰি দোষ লয়, এইটো নহয়। সজ আলোচনাত ভাগ লয়, এইটোহে হয়। এইটো শুদ্ধ। জ্ঞানী ল'ৰাই কি নকৰে বুলি কৈছে? নিজৰ দোষ পৰিত্যাগ কৰে, আনক নিন্দা কৰে, পিতৃ-মাতৃৰ আজ্ঞা পালন কৰে, শিক্ষকক সন্মান কৰে। জ্ঞানী ল'ৰাই আনক নিন্দা কৰে, এইটো নহয়, হয়নে? আনক নিন্দা নকৰে।
তাৰপিছত আজ্ঞা বাণী মানে আদেশ, ৰঞ্জন মানে আনন্দ, নিন্দা মানে গৰিহণা, সৰ্বদা মানে সদায়। এই শব্দটোৰ পৰা ইয়াত মিলাই পেলাই লিখি দিছোঁ। ইয়াত দিয়া আছে চোৱা, গুণ আৰু দোষ। গুণৰ বিপৰীতে হয় দোষ। এনেকুৱা কবিতাটোত যদি আছে তোমালোকে চাই চাই লিখিবা হা। তেনেকুৱা পোৱা নাই, কিন্তু বিপৰীত অৰ্থ থকা আমি শব্দ ইয়াৰ পিছত পাম, চাই লোৱা। অসাধু সাধু, জ্ঞানী অজ্ঞানী, ভদ্ৰ অভদ্ৰ, প্ৰিয় অপ্ৰিয় প্ৰিয়, অসত্য সত্য। তাৰপিছত এইকেইটা বাক্য লিখিবলৈ কৈছে। এতিয়া চোৱা, বাক্য ৰচনা দিছে, বাক্য সাজিব লাগে। জ্ঞানী, জ্ঞানী লোকৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। তোমালোকে নিজৰ মতেও লিখিব পাৰা বাক্য, খালি এই জ্ঞানী শব্দটো সোমাব লাগে আৰু অৰ্থপূৰ্ণতা বাক্য হ'ব লাগে। ঠিক তেনেকৈ ভদ্ৰ, আমি সকলোৰে লগত ভদ্ৰ আচৰণ কৰিব লাগে। সাধু, সাধু লোকৰ সংগ ল'ব লাগে। সজ, সজ আচৰণ জ্ঞানী লোকৰ লক্ষণ, বা আমি সকলোৰে লগত সজ আচৰণ কৰিব লাগে, এনেকৈ লিখিব পাৰা। সকলোকে বিনয়েৰে কথা ক'ব লাগে। তাৰপিছত পদ্যটোত ল'ৰা শব্দটোৰ ঠাইত ছোৱালী বহুৱাই আওৰা আহা। ল'ৰা শব্দটোৰ ঠাইত ছোৱালী বহুৱাই পেলাইও আওৰাব পাৰি। ছোৱালী সলনি পুৰুষ, মহিলা, মানুহ, লোক আদি বহুৱালেও পদ্যটোৰ অৰ্থ লৰচৰ নহয়। গতিকে পদ্যটোত ল'ৰা শব্দটোৰ উভয় লিংগৰ লোককে বুজাইছে। এই লাষ্টত যোনটো আছে, জ্ঞানী ল'ৰা বুলি তাক কয় সৰ্বজন, জ্ঞানী ছোৱালী বুলি তাইক কয় সৰ্বজন, জ্ঞানী পুৰুষ বুলি তেওঁক কয় সৰ্বজন। এনে যিকোনো লিখিলেও অৰ্থ সলনি নহয়। গুণী শব্দটোৰ সলনি ভাল বা সৎ বহুৱাই পদ্যটো আকৌ এবাৰ আওৰা আহা। এনেকৈ এইখিনি তোমালোকে পঢ়ি চাবা হা। পদ্যফাঁকিত গুণী শব্দটোৱে ল'ৰাৰ গুণৰ কথা প্ৰকাশ কৰিছে, আনহাতে অসত্য অপ্ৰিয় আদি শব্দবোৰে দোষৰ প্ৰকাশ কৰিছে। এনেদৰে গুণ দোষ আদি প্ৰকাশ কৰা শব্দবোৰক বিশেষণ বুলি কোৱা হয়। এই পদ্যটোত থকা বিশেষণবোৰ বিচাৰি উলিয়াই লিখা। বিশেষণ বুজি পাইছা? গুণ দোষ এইবিলাক বুজোৱা শব্দবিলাক হৈছে বিশেষণ। আমি ইয়াত পদ্যটোত কি কি তেনেকুৱা শব্দ আছে চাওঁ। মই এইকেইটা লিখি দিছোঁ, তেনেকৈ তোমালোকে পদ্যটোৰ পৰা বিচাৰি বিশেষণ শব্দকেইটা বা বিশেষণ পদকেইটা বাছি উলিয়াই লিখিবা। তাৰপিছত ইয়াত চোৱা, জ্ঞান সম্প্ৰসাৰণ দিছে, পদ্যটো গদ্যৰূপে পঢ়োৱা। যিজনে আনৰ অহিত চিন্তা নকৰে, যি অসত্যৰ অপ্ৰিয় বচন নকয়, যি আনৰ দোষ এৰি গুণকেহে ধৰে বা লয়, গুণী ল'ৰাই নিজৰ দোষ দেখিলে পৰিত্যাগ কৰে, যাৰ মন সজ তেওঁ সজ আলোচনাতহে ৰয়, গুণী ল'ৰাই সকলোকে বিনয় বচনে কথা কয়, গুণী ল'ৰাই আনৰ মুখত নিজৰ নিন্দা শুনিলে তেওঁ খঙৰ কোবত উভতি কাকো গালি নাপাৰে, গুণী ল'ৰাই পিতৃ মাতৃৰ আজ্ঞাবাণী বা আদেশ আঁকোৱালি শিৰোগত কৰে বা মানি লয়, গুণী ল'ৰাই সৰ্বদা সাধু লোকৰ মনোমত কামহে কৰে, পৰদ্ৰব্য দেখি তাৰ প্ৰতি লোভ সম্বৰণ কৰে, গুণী ল'ৰাই নিতে নিতে ভদ্ৰাচৰণ শিকে, সৰ্বজনে তাক জ্ঞানী ল'ৰা বুলি কয়, তেনে ল'ৰা সকলোৰে নয়ন ৰঞ্জন। আনৰ অহিত চিন্তা নকৰে যিজন, নকয় যি অসত্য বা অপ্ৰিয় বচন। অৰ্থাৎ আনৰ অহিত চিন্তা নকৰাজনে কেতিয়াও অসত্য কথা নকয়। এই সত্য কেতিয়াও সলনি নহয়। তেনেদৰে মানুহ মৰে, চৰাই উৰে, নৈ সাগৰলৈ বৈ,
পূব দিশত বেলি উদয় হয়। এই কামবোৰ আগতেও হৈছিল, এতিয়াও হয় আৰু ভৱিষ্যতেও হ'ব। অৰ্থাৎ এইবোৰ সদায় সত্য। এতিয়া পদ্যটোত এনেকুৱা চিৰসত্য কিছুমান গুণ আৰু দোষৰ উল্লেখ আছে, সেইবোৰ বাছি উলিয়াই লিখা। ঠিক আছে, তেনেকুৱা কিছুমান চিৰসত্য গুণ আৰু দোষ আমি ইয়াত লিখি দিছোঁ। তোমালোকে পদ্যটোত আৰু যদি পোৱা লিখিবা। এতিয়া কোনটো ভাগি পঢ়ি তোমাৰ বেছি ভাল লাগিছে লিখা আৰু কিয় ভাল লাগিছে কোৱা। এইটো সকলোৱে বেলেগ বেলেগ হ'ব, সেইকাৰণে তোমালোকে এইটো নিজে কৰিবা, তোমালোকৰ যোনটো ভাল লাগিছে সেইটোৱে। এতিয়া জ্ঞানী ল'ৰা গাত থাকিবলগীয়া কেইটামান গুণৰ বিষয়ে লিখা। এইটো মই কৈ দিছোঁ, তোমালোকে লিখিবা। জ্ঞানী ল'ৰা গাত কি কি গুণ থাকিব লাগে কবিতাটোতে দিয়া আছে। যে অসত্য কথা নকয়, সকলোকে ভাল আচৰণ কৰে, বিনয়েৰে কথা বতৰা কয়, বেলেগে নিন্দা কৰা শুনিলেও উভতি গালি নাপাৰে। তেনেকুৱা কিছুমান গুণ থকা ল'ৰাবিলাকেই হ'ল জ্ঞানী ল'ৰা বা জ্ঞানী ল'ৰা গাত তেনেকুৱা গুণ থাকে। পৰদ্ৰব্য দেখি লোভ নকৰে, সদায় ভদ্ৰ আচৰণ শিকে, হয়নে? আৰু পিতৃ মাতৃৰ বাণী, পিতৃ মাতৃৰ কথা মানি চলে। সেইবোৰে হ'ল জ্ঞানী ল'ৰা গাত থাকিবলগীয়া গুণ। হ'ব, এইকেইটা তোমালোকে লিখিবা। সেই গুণবোৰ তোমাৰ গাত আছে নাই এইটো ৰিজাই মিলবোৰ লিখিবা। আৰু কোনোবা এটা গুণ গাত তোমাৰ গাত নাই, তেনেহ'লে তুমি সেই গুণটো কেনেদৰে আহৰণ কৰিবা সেই বিষয়ে তুমি এইটো নিজে ভাবি লিখিবা। খালি জ্ঞানী ল'ৰাৰ গাত থকা গুণকেইটা মই কৈ দিলোঁ, এইকেইটা বাকী তোমালোকে এইটো সকলোৱে বেলেগ হ'ব, নিজে লিখিবা। হ'ব, ঠিক আছে। এইটো পাঠ ইমানতে শেষ হৈছে। ইয়াৰ পিছত আমি এই পিছৰ পাঠ কৰিম আমাৰ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।